Hey guys, বৰ্তমান মই আছো নগাঁৱৰ বাইপাছত আৰু মই এখন খুবেই ধুনীয়া ৰেষ্টুৰেণ্টত আহিছো। এইখন হৈছে ডিভাইন ৰেষ্টুৰেণ্ট। গতিকে বলক ইয়াৰ পৰিৱেশটো বহুত বেছি ধুনীয়া। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমবাৰৰ বাবে নগাঁৱত জাহাজ আকৃতিৰ এইখন ৰেষ্টুৰেণ্ট খোলা হৈছে। ইয়াৰ বাহিৰৰ আৰু ভিতৰৰ পৰিৱেশটো বহুত বেছি ধুনীয়া আৰু মই ইয়াৰ ওপৰলৈ উঠি আহি পৰিৱেশটো উপভোগ কৰিলোঁ। বাহিৰৰ পৰা চালে আপোনালোকে দেখা পাব এখন জাহাজ, কিন্তু ভিতৰলৈ যদি সোমাই আহে এইখন প্ৰকৃততে এখন ৰেষ্টুৰেণ্টহে, য'ত ইণ্ডিয়ান আৰু চাইনিজ আহাৰ সকলো উপলব্ধ। অলপ সময় ইয়াত কটোৱাৰ পাছত মই অৰ্ডাৰ কৰিলোঁ 2 কাপ কফি। ভাইটিৰ লগতে ময়ো একাপ কফি খাই ল'লোঁ। অকণমান ফটো উঠি ল'লোঁ বাৰু, যিহেতু ইমান ধুনীয়া পৰিৱেশত আহিছোঁ, ফটো নুঠালৈকেনো কেনেকৈ থাকিম। আপোনালোকেও ইয়ালৈ আহি এই পৰিৱেশটো উপভোগ কৰি যাব পাৰে নিশ্চয়। আমাৰ ৰেষ্টুৰেণ্টৰ নাম হৈছে ডিভাইন ৰেষ্টুৰেণ্ট। এইখন নগাঁও বৰঘাট বাইপাছত অৱস্থিত আৰু ইয়াত আচলতে এটা ইনোভেটিভ প্ৰডাক্ট ইনোভেটিভ এটা আইডিয়া লৈ পেলাই কৰা হৈছে। আচলতে কি হৈছে, এখন জাহাজ হয়, এখন চিট হয় আৰু চিট টাইপৰ এখন ৰেষ্টুৰেণ্ট। আৰু মই সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, সকলো আহক আৰু ইয়াৰ সোৱাদ লওক। আমাৰ যিটো ইণ্ডিয়ান আৰু চাইনিজ ৰেচিপিসমূহ আছে সেইখিনি আপোনালোকে সোৱাদ লওক আৰু সকলো আহক।